কংগ্ৰেছ নেতা ৰিপুণ বৰাক এবাৰ উভতি ধৰিলে বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰিপুণ বৰাই নীলাজ বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ। 2021 চনত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন নেখেলা হলে অসমৰ ৰাইজে এজন কৰ্মবীৰ মুখ্যমন্ত্ৰী নাপালেহেঁতেন বুলি মন্তব্য ডক্টৰ নোমল মমিনৰ। কংগ্ৰেছে ৰাইজৰ কাম কৰাটো নিবিচাৰে, নিৰ্বাচনৰ সময়ত কেৱল সূতা কম্বল বিলোৱাৰ ৰাজনীতিত কংগ্ৰেছে বিশ্বাস কৰে বুলি মন্তব্য নোমল মমিনৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব বুলি মন্তব্য বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ। কংগ্ৰেছৰ লাজ বোলা বস্তুটো সঁচাকৈ নাই। আজি 65 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে ভাৰতবৰ্ষত, কি দিলে? আজি যদি ইষ্ট ৱেষ্ট কৰিডৰত 4 লেনবিলাক আহিছে, বাজপেয়ী ডাঙৰীয়াৰ অৱদান। আকৌ ভাৰতমালাত আকৌ যেতিয়া আমি 4 লেনবিলাক পাইছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৱদান। এতিয়া আমি য'ত থিয় হৈ পেলাই কথা পাতিছোঁ, ইয়াতে এক্সপ্ৰেছ হাইৱে হ'ব এটা 33 কিলোমিটাৰ আমাৰ ফ্লাইঅভাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত। সেইখিনি যদি ইমান ভাল কাম কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাজ নাই বুলি ক'লে, কংগ্ৰেছৰ সেইটো কি বুলি ক'ম, ভাষা নাই তেখেতসকলক। আজি তেখেতসকলেও স্বীকাৰ কৰিব লাগে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি 21 ইলেকশ্যন নেখেলাহেঁতেন, এনে কাম কৰা এজন কৰ্মবীৰ মুখ্যমন্ত্ৰী আমি নাপালোঁ হয়। আৰু কংগ্ৰেছে সেইটোৱে বিচাৰে যে কাম কৰা মানুহ নালাগে তেখেতসকলক। গাজা মাৰি শুই থাকি ইলেকশ্যন হ'লে সূতা কম্বল বেছি কৰা ৰাজনীতিতে বিশ্বাস কৰে। ভাৰতীয় জনতা পাৰ্টী আমি কামত বিশ্বাস কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে, আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যন নেখেলাহেঁতেন আমাৰ কিমান লছ হ'লে আপোনালোকে নিজে অনুভৱ কৰিব।